পৰিষ্কাৰ কৰিব লাগিব অমিতাভ গগৈ চাকৰি পৰা পৰিষ্কাৰ কৰিব লাগিব জিন্দাবাদ 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 অমিতাভ গগৈ চাকৰি পৰা পৰিষ্কাৰ কৰিব লাগিব অমিতাভ গগৈ চাকৰি পৰা পৰিষ্কাৰ কৰিব লাগিব আপুনি ঠিকানা দে দাদা আপুনি ঠিকানা আপুনি পানী আপোনাক পানী দিব কাৰণে আন্দোলন কৰিছো আৰে এদিন পানী দিলে কেলে নাহিব কি কথা কি ছাত্ৰ ছাত্ৰীসকল দমন কৰিব দম দিয়া নাই আপোনাক আপোনাৰ দমন কৰা মানে আপুনি দম দি কৰা নাই জিন্দাবাদ 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 নিৰ্মাণ কৰিব লাগিব বিভাগ হাই হাই ইমান মন মতলিছে কাম কৰিছে নহয় আমি চিচিবঙা আমগুৰি যিটো চিচিবঙা আমগুৰি যিটো সংযোগী গড়পানী পথ আছে এই পথটো 2011 চনৰ যিটো পলংকাৰী বান চিচিবঙা আহিছিলে এই বানপানীটো এই ৰাস্তাত থানবান কৰি পেলাইছিলে সেই তেতিয়াৰ পৰা আমি চিচিবঙাৰ বিভিন্ন দল সংগঠন আমগুৰি চিচিবঙাৰ ৰাইজে এই ৰাস্তাটো নিৰ্মাণৰ বাবে আমি দাবী উত্থাপন কৰি আহিছিলোঁ আৰু আমাৰ দাবী 11 চনৰ পৰা 2025 চনৰ অলৈকে এই ৰাস্তাটোৰ কাৰণে আজি একো টকা চেংচন নহ'ল কিন্তু শেষত ছখন চকাখনে এটা টকা চেংচন কৰিলে যিজন ঠিকাদাৰ দিলে এই ঠিকাদাৰজনে আৰু যিজন ইঞ্জিনিয়াৰ যিজন অমিতাভ গগৈ নামৰ যিজন ইঞ্জিনিয়াৰ এই ইঞ্জিনিয়াৰজনে এই ঠিকাদাৰটোৰ লগত মিতিলাগি এই মোটা অংক ঘোষ লৈ তেওঁ ৰাস্তাটো আৰম্ভণিৰ পৰা দুৰ্নীতি কৰিবলৈ সুবিধা দিছে যাৰ কাৰণে আমি চিচিবঙাৰ ৰাইজে আমগুৰি ৰাইজে দল সংগঠনে প্ৰতিবাদ কৰি আহিছোঁ প্ৰতিটো মুহূৰ্তত আমি প্ৰতিবাদ কৰিবলগীয়া আছে আৰু বিশেষকৈ আজি যিটো ৰাস্তা তেওঁলোকে বনাই আছে ৰাস্তা ব্লেক টপিং কৰি থাকোঁতে পকা বনাই থাকোঁতে ইয়াত ইঞ্জিনিয়াৰজন থাকিব লাগে আৰু য'ত বেয়া হৈছে এই কথাখিনি তেওঁলোকে আমি ব্লেক টপিং নকৰিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ কিন্তু ইঞ্জিনিয়াৰ এই অমিতাভ গগৈ নামৰ যি ইঞ্জিনিয়াৰ এই ইঞ্জিনিয়াৰ যদি দম্বালী এই দম্বালী আমি মানি ল'ব পৰা নাই তেওঁ কয় ইঞ্জিনিয়াৰ ক'ৰবাত যিহেতু ক'বলগীয়া নাই নহয় আজি বৰষুণ দিছে বৰষুণ দিছে তেওঁলোকে কেনেকৈ ৰাস্তা নিৰ্মাণ কৰিছে চিচিবঙা আমগুৰি এই 52খন গাঁৱৰ ৰাইজৰ যে ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰে জনসাধাৰণে অহা যোৱা কৰে কি বেছি ধেমালি কৰি আছে নেকি আমি ঠিকাদাৰ কাগজে কৈছোঁ যে আপোনাৰ মাথাত যাৰ আশীৰ্বাদ নাথাকক যিমান ডাঙৰ মানুহৰ আশীৰ্বাদ নাথাকক এই আশীৰ্বাদ আমি কাৰো ভয় কৰা বিধৰ মানুহ নহয় আমি কম সময় বান্ধি দিছোঁ যদি ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰ আহি যদি ইয়াত নোলায় আমি কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিম যিকোনো পৰ্যায়লৈ আমি যাবৰ কাৰণে সাজু আছোঁ এই মুহূৰ্তত কাৰণ চিচিবঙা আমগুৰি 52খন গাঁৱৰ ৰাইজৰ লগত ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰ বেছি মৰমাতলি কৰি আছে কোনোবা কি এনেই কাৰোবাৰ পাকেটৰ টকা আমাৰ ৰাস্তাটো বনাই দিছে নেকি ৰাইজৰ টকা চৰকাৰক আমি টেক্স দিছোঁ টেক্সৰ বলত চৰকাৰে এই ৰাস্তাটো বনাবৰ কাৰণে এই মৰমতবিলাক আমি চিচিবঙা আমগুৰি ৰাইজে আমি শান্ত নহওঁ ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰ আহি পইচা আনি কৰে কাৰোবাৰ পৰা ধাৰ লৈ পইচা আনি ৰাস্তা নিৰ্মাণ কৰে এই কথা আমি নাজানো প্ৰয়োজনত ৰাস্তা নতুনকৈ নিৰ্মাণ হ'ব লাগিব এই কথা একদম স্পষ্ট কথা কৈ দিলোঁ